মই সদায় এটা কথাই কৈ আহোঁ যে এইবিলাক চব নিজৰ ওপৰত ডিপেণ্ডেণ্ট। ট্ৰেডিং বস্তুটো বেয়া নহয়, ট্ৰেডিং বস্তুটো ভাল। তেনেকে গীটাৰ বজোৱাটো ভাল কথা, কিন্তু মানুহে মৰা ঘৰত গৈ গীটাৰ বজালে বেয়া কথা হ'ব। গতিকে প্ৰত্যেকটা বস্তু ৰিলেটিভ ভাল বেয়া দুয়োটাই আছে। ট্ৰেডিং ইজ নেভাৰ বেড। আৰু তাত যিসকলে অভিযুক্ত যে যাক যাক ভাবিছে মানুহে এলিজ কৰিছে যে তেওঁলোক ইনভল্ভ আছে, সেই ডেফিনেটলি এটা চিবিআই ইনকুৱাৰী বহুৱাইছে যে তেওঁলোকে পাব কিবা এটা, কিন্তু মই অন্ততঃ নাই বুলি ক'ব পাৰোঁ। তেওঁলোকে এনেও নথি পত্ৰ নোহোৱাকে আমাৰ অসমীয়া মানুহ নথি পত্ৰত বৰ বেয়া বুজিছে। আজি চৰকাৰে ইমান আঁচনি দি থাকে, এই আঁচনিবোৰ তেওঁলোকে লাভ উঠাব নোৱাৰে তাৰ পৰা অকল এটা কাৰণে যে আমাৰ ডকুমেণ্টছ ক্লিয়াৰ নহয়। আমাৰ ডকুমেণ্টছ ক'ত থাকে কোনো নাজানে। আনৰ কথা মই কি ক'ম, মোৰ নিজৰে এতিয়া এডুকেশ্যন চাৰ্টিফিকেটছ বিলাক যিবিলাক আছিলে সেইবিলাক এখন ধুনীয়াকে ফাইল কৰি থৈ দি আছে, ক'ত থলো মোৰ মনত নাই। কেইখনমান আগতে বিচাৰিছিলে, মই পোৱা নাই বিচাৰি, আকৌ বিচাৰ খোঁচাৰ চলি আছে। আমি নথি পত্ৰত বৰ বেয়া ডকুমেণ্টছৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে। যিকোনো লেনদেন হয় সেইটো প্ৰপাৰ কাগজৰ মাজেৰে হ'ব লাগে, যাতে চৰকাৰ অৱগত হৈ থাকে, যাতে আমি হোৱাইটত দিলে আজি যিখিনি যদি ব্লেক মানি দিছে তেওঁলোকেতো ক্লেইম কৰিব নোৱাৰিব, কাৰণ তেওঁলোকে ব্লেক মানি দিছে। গতিকে গণ্ডগোল হলেহে গণ্ডগোল হয়, নহলেতো ঠিকেই থাকে। ঠিক তেনেকে যিকোনো কাগজ পত্ৰৰ মানে বিজনেছৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত যেতিয়াই তেওঁলোকে ইনভেষ্ট কৰে, কিবা কৰে, সদায় হোৱাইটত কৰিব লাগে, আৰু যাতে তেওঁলোকৰ হাতত ডকুমেণ্ট থাকে, কালি কিবা এটা অসুবিধা হ'লে তেওঁলোকে ক্লেইম কৰিব পাৰে। মই সেইটোৱে ক'ম। ট্ৰেডিং বেয়া নহয়, ট্ৰেডিং ভাল, চব বস্তুৱে ভাল। কিন্তু লিগেলি টিৰো খেলাই আছে, টিৰোটো বেয়া নহয়। কিন্তু কথা হৈছে যদি কোনোবাই ঘৰ ল'ৰা ছোৱালী পৰিয়াল বাদ দি নিজৰ উপাৰ্জনৰ পইচা কেইটা অকল টিৰে খেলি থাকে, এইটো বৰবাদ হ'ব। থেংক ইউ।